নমস্কাৰ হয়নেটা ক্লাছলৈ সকলোকে স্বাগতম জনাইছো আজিৰ স্যাম্পল টেষ্ট পেপাৰ 02 অৰ্থাৎ সেকেন্ড টেষ্ট পেপাৰটো আমাৰ 10টা এমসিকিউ কুৱেশ্যন আছে ইয়াতে আৰু সেই কুৱেশ্যন কিনি ইংলিছ আৰু ম্যাথছৰ হয় আৰু গুটেইখিনি কুৱেশ্যন আসাম পুলিচ কনস্টেবল AB UB আৰু DME নন টেকনিক্যাল এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰা হৈছে সো সকলোৱে চাব আৰু 10টা কুৱেশ্যনৰ ভিতৰত কিমান নিজে কাৰেক্ট কৰিব পাৰে ট্ৰাই কৰিম এক নম্বৰ কুৱেশ্যনটোত আছে টেষ্ট পেপাৰৰ এক নম্বৰ কুৱেশ্যনটোত আছে আমাক দিয়া আছে যদি পাঁচটা সংখ্যাৰ ঘৰ 30 হয় যদি এটা সংখ্যা বাদ দিয়া হয় তেন্তে তাৰ ঘৰ 28 হ'ব বাদ দিয়া সংখ্যাটো হ'ল ইয়াতে ধৰি লওক এনেকে পাঁচটা সংখ্যা দিয়া আছে আৰু এই পাঁচটা সংখ্যাৰ এভাৰেজটো কিমান হয় 30 হয় আৰু যদি 5ৰ পৰা এটা উলিয়াই দিয়া হয় কিমান থাকে 4টা এই 4টা সংখ্যাৰ নিউ এভাৰেজটো কিমান হয় 28 কিন্তু ইয়াতে 4টা সংখ্যা বুলি কোৱা নাই ইয়াতে পাজল লগাই দিছে কেইটা সংখ্যা এটা সংখ্যা বাদ দিয়া হয় মানে এই 5ৰ পৰা এটা সংখ্যা কি কৰি দিয়া হয় উলিয়াই দিয়া হয় তাৰ মানে 4টা সংখ্যা নিউ এভাৰেজটো কিমান হয় 28 যদি সেই প্যাটাৰ্ণত কুৱেশ্যনটো থাকে দেন এনেকে কৰিব 5 * 30 পাঁচটা সংখ্যাৰ এভাৰেজ কিমান বুলি কৈছে 30 তেতিয়ালে এই দুটা পূৰণ কৰি 150 আৰু 4টা সংখ্যাৰ নিউ এভাৰেজ কিমান হয় 28 ইকুৱেল কিমান হ'ব 112 যদি পূৰণ কৰে নাই ওকে 4 আৰু 28 ক পূৰণ কৰিলে এটো হ'ব তাৰ পিছতে ইয়াৰ পৰা এটো কি কৰিব লাগে মাইনাস কৰিব লাগে যদি মাইনাস কৰে ইয়াতে কিমান হ'ব তোমাৰ 8 ইয়াতে এগেটা দাৰ কৰে 4 4 ৰ পৰা তোমাৰ 1 গলে কিমান হ'ব 30 সো এনসাৰটো কি হ'ব 38 কত গল 38 ঠিক আছে অংকটো কি হ'ব 38 হ'ব নেক্সট কুৱেশ্যন question number 2 ইয়াতে সুধিছে the price of 36 book is equal to the selling price of 30 books what is the percentage of profit ইয়াতে profit percent to খুলিয়াব কৈছে ইয়াতে ধৰি লোৱা 36 খন বুক অল 36 খন বুক যদি সেলিং কৰে বা 36 খন কিতাপৰ 36 খন কিতাপৰ প্ৰাইস কিমান ধৰি ললো 1000 কিমান আছে 1000 অল ইয়াত কৈছে যে 30 খন কিতাপ সেল কৰিলে 1000 ওলাই যায় অল এনেকুৱা এখন কিতাপ আছে যেটো কিতাপৰ দাম 36 খন কিতাপৰ প্ৰাইসটো কিমান হয় 1000 হয় কিন্তু এই 1000 টো পাবৰ কাৰণে আমি জাস্ট 30 খন কিতাপ বেচিলে 1000 টো ওলাই যায় তাৰ মানে এনেকে ভাবি লোৱা কোনো এজন দোকানীয়ে দোকানখনৰ ৰাখিছে 36 খন বুক মানে একেটাটো কৰবাৰ পৰা কিনি আনিব লাগিব কিনি আনোতে 36 খন কিতাপ কিনি আনোতে 1000 টকা দিব লগিয়া হৈছিল আৰু একেটা কোড সেলিং কৰিবগে দোকানত সেলিং কৰিব লাগে হল এই 1000 টো হুলিয়াবৰ কাৰণে একেতে 30 খন কিতাপ সেলিং কৰিলে 1000 টো ওলাই যায় তাৰ মানে 6 খন কিতাপ এতিয়া লাভত আছে সো তাৰ মানে কি হৈছে প্ৰফিট হৈছে সো যদি এনে ধৰণৰ হয় কুৱেশ্যনটো তেতিয়ালে এটা কাম কৰিব profit percent লিখিব profit percent এটো কি কোনটো ডাঙৰ 36 টো ডাঙৰ 36 লিখিব তাৰ পিছত কিমান লিখিব ইয়াতে 30 ইয়াত কি লিখিব 30 কিমান সেল কৰিছে 30 খন সেলিং কৰা হৈছে যেটো সেল কৰিছে এটো লিখিবি ইয়াতে 30 তাৰ পিছত পার্সেন্টেজত নিব লাগে অদাই আমি কি কৰিব লাগিব 100% পূৰণ কৰিব লাগিব ইয়াৰ পৰা ইয়াত পূৰণ কৰিলে কিমান হ'ব তোমাৰ 6 আৰু এটোটো ওপৰলৈ গুছি আহিব ওকে 30 ইয়াত কিমান আছে 30 আছে নে আছে এটা কিমান হৈ গল পার্সেন্ট ইয়াত লিখি দিয়া 6 5 কিমান হ'ব 30 আৰু 5 20 100 তাৰ মানে কিমান হ'ব এনসাৰটো আমাৰ কিমান হ'ব 20 সো এনসাৰ কোনটো হ'ব অপচন এ তো কারেক্ট এনসাৰ হ'ব এটো হৈছে প্ৰফিট পার্সেন্ট আৰু এটা কুৱেশ্যন লৈছো কুৱেশ্যনটোত লিখা আছে 9খন কিতাপৰ মূল্য 11খন কিতাপৰ বিক্ৰী মূল্যৰ সমান লোকসানৰ শতাংশ কিমান এনেকেও দি দিয়ে দেই আসাম পুলিচত ইমান এটা ক্ৰিটিক্যাল কুৱেশ্যন নিদিয়ে ইজি কুৱেশ্যন দিয়ে ডিএমএ এক্সাম বিলাকত ইয়াতে ধৰি লোৱা 9খন কিতাপৰ আরএস কিমান আছে 500 অল 500 পাবৰ কাৰণে আমি কেইখন কিতাপ বেচিব লাগিব 11খন কিতাপ বেচিব লাগিব তেতিয়াই 500 ওলাই তাৰ মানে লোকসান হৈছে কি হৈছে লোকসান হৈছে 9খন কিতাপৰ দাম কিমান 500 অল
এই 500 পাবৰ কাৰণে আমি কিমান কেইখন কিতাপ বেচিব লাগিব এনেকুৱা কিতাপ কেইখন বেচিব লাগিব 11খন বেচিব লাগিব তেতিয়া ওলাই যায় সো এটা কাম কৰক ইয়াতে এনেকুৱা প্যাটাৰ্নৰ থাকিলে 11 আৰু 9 আমি লছ পাৰ্চেন্ট উলিয়াব লাগিব ইয়াত কোনটো ডাঙৰ 11 9 টো মাইনাস কৰি দিয়ক 9 কিমান সেল কৰিছে 11খন 11 ইনটি ইয়াতে পাৰ্চেন্ট লিখক পাৰ্চেন্ট হয়নে নাই পাৰ্চেন্ট লিখি দিয়া ইয়াতে কিমান থাকিব 2 ইয়াত কিমান 11 আৰু লগতে 2 থাকিব হয়নে নহয় ইয়াতে 100 লিখি দিও লগতে তোমাৰ কিমান হ'ব 200 divided by 11% এতিয়া ইয়াত পূৰণ কৰিছো কি কৰিবা 200 ক বহুতে এটো পূৰণটো কনফিউজ কৰে 11 11 কে 11 হল ইপালে 9 8 হ'ব আৰু 11 তোমাৰ কিমান হ'ব আস্তা কি হল নে নাই আস্তা কি হল এটা কিমান পালা ভাগফল কিমান পালা এই তিনটিয়া লিখিব লাগিব ৰিমাইন্ডাৰ কিমান পালা আৰু 11 আস্তা কি হল নে অ ইয়াত 90 আছিল নে ইয়াত 90 আৰু 11 আস্তা কি পালে 2 কিমান থাকিল 2 তাৰ পিছত কিৰে ডিভাইড কৰিছিল 11 ইমান এইটো অপচন এইটো নাই হল এইটো হ'ব কাৰেক্ট আনসাৰ তাৰ পিছত নেক্সট কুৱেশ্যন বহুত ইজি কুৱেশ্যন ইয়াতে দৰি লোৱা ইয়াত কি আছে কিউব ৰুট আছে হল কিউব ৰুট আছে ইয়াত 8 আছে আমি এইটো এনেকে লিখিব পাৰো 2 * 2 * 2 মানে ইয়াত কিউব ৰুট আছে গুটে কিউব কাটি দিও তিনটা আছে নহয় একে সংখ্যা ইয়াৰ পৰা এটা উলিয়াই দিব লাগে তাৰ মানে হ'ব 2 আৰু এইটো কিমান হ'ব প্লাস 3 3 গুণ 9 হলে 3 9 ৰ 27 ইয়াত 3 হ'ব মানে এনেকৈ আছে এনেকৈ আছে সো এইটো কাটি দে কিউবটো ইয়াৰ পৰা এটা উলিয়াই দিব লাগে 3 সো প্লাস ইয়াতো 4 এনেকৈ আছে নহয় 4 * 4 আছে ওকে কিউব কাটি দে এটা উলিয়াই দে 4 কিমান হ'ব যোগ কৰিলে 2 + 3 5 + 4 = কিমান হ'ব 9 आंसर কোনটো হ'ব অপচন ডি টু কারেক্ট आंसर ওকে নেক্সট কুৱেশ্যন টু উদিছে এক্সপোনেন্ট ফ্ৰম অফ 1/2 ইষ্ট ইয়াতে কি হ'ব এক্সপোনেন্ট ফ্ৰম টু দিছে 1/2 এটা আমি ক্লাস 7 ৰ এটা ৰুল আছিল আৰু মই সেই ৰুল কিনি কৈছিলো ৰুল এটা আছিল যে a to the power n equal to মই লিখিছিলো a to the power n 1/a to the power n এনেকে লিখিব পাৰো তাৰ মানে এটো কি হৈ আছে 1/2 equal to 2 to the power -1 এনেকে লিখিব পাৰো 2 to the power -1 ক আমি এনেকে লিখিব পাৰো 1/ কি লিখিব পাৰো 2 এনেকে ইয়াত পাৱাৰৰ একো নাই মানে 1 এটা আছে সো এটো কি লিখিব পাৰা অপচন সি ইয়াতে কি কৰিব লাগে ইয়াতে 30 কেইটা আছে 30 * 30 অল 3 3 গুণ 9 অল 3 3 আর 9 3 3 আর কিমান হ'ব 3 9 আর 27 উইন কেইটা আছে তিনটা আছে তিনটা ইয়াত কিমান হ'ব মাইনাস হ'ব হল না মাইনাস কিমান হ'ব কিউ আছে 1000 হ'ব ইপালে 2 আছে 2 * 20 * 20 * 20 হল 2 2 আর 4 4 আর 8 হল নাই উইন কেইটা হ'ব 1 2 3 তিনটা উইন বহাই দিয়া ইয়াত কি হ'ব ইয়াতো মাইনাস হ'ব কাৰণ কিউ হৈ আছে গুটে কিনি মাইনাস হৈ আছে মই কিনি কৈছো আগতে হল আগতে কি হ'ব মাইনাস এতিয়া -1000 পালে নহয় মাইনাস কিমান পালা তোমাৰ 800 পালা হল নাই কিমান পালা 800 উইন মাইনাস হল 8 মান অল এতিয়া কি কৰা 27 পাইছিলা নহয় ইয়াৰ পৰা মাইনাস কৰি দিয়া এতিয়া 27000 মাইনাস কিমান কৰিবা 0081 কি কৰিবা ইয়াতে তোমাৰ আইলে উইন কিমান আইলে উইন ইপালা আইলে কিমান উইন হল তাৰ পাছতে আইলে তোমাৰ ইয়াতে কিমান 10 10 ৰ পৰা আইলে কিমান নাইব 10 আইলে 2 ইপালে কিমান 7 1 মাইনাস কিমান হ'ব 6 ৰ তোমাৰ 7 আসলে ন ইয়াতে আইব কিমান হ'ব 6 ইপালে 2 1 এটো মিলা নাই দেখোন কি হল মিলা নাই দেখোন 327 একবাৰ কৰিম দেই 0 তাৰ পিছতে ইয়াতে ভুল হৈছে নেকি একবাৰ চেক কৰি ল 1000
1000 okay winner acha ঠিকে আছে ইয়াত কি হ'ব 8000 হ'ব 8000 okay 8000 হ'ব ইয়াতে winner এটা আৰু বহিব winner ইপালে 16 8 ইপালে 1 so answer কোনটো হ'ব option D to correct answer হ'ব question number 7 happiness consists speaking dress speaking the truth so yare correct answer both student e koise on nohoy yate duta conjunction or kam korise duta meanings ase ei meaning ok ki korise duta pronouns ok onjuk korise so yate ki bohibo in bohibo tar bisote eitor ase nobody can to help him mane kune ta ki kora nasile ohay kora nasile so nobody to ami eta janu je sentence to jodi positive hoy তেতিয়া টেক সেন্টেন্স টু যদি পজিটিভ হয় টেক কোয়েশ্চন টা আমি নেগেটিভ কৰিব লাগে অলৰেডি নবডি ওয়ার্ড টকা সেন্টেন্স টু কি হৰ আছে নেগেটিভৰ আছে সো আমি এটো কি কৰিব লাগিব পজিটিভ কৰিব লাগিব সো পজিটিভ কৰিবলৈ ইয়াতে ডিড নট ওয়াজ নট আছে এই দুটা অপচন স্কিপ ইয়াত কোড ওয়্যাৰ আছে ইয়াত ওয়্যাৰ থাকিব নোৱাৰে কিয় কেম এটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ আছে সো এটো কি হ'ব ডিড নট ওকে নেক্সট কোয়েশ্চন ইজি একিনি Question number 9 আছে select the most appropriate meaning of the given idioms cutting corner মানে saving money পইচা অংশই কৰা so এটো option B to correct answer last question number 10 one who cannot be corrected যেটো বস্তু আমি উদৰাব নোৱাৰো corrected কৰিব নোৱাৰো so ইয়াৰে correct answer টো হ'ব incorrigible option এটো এই কোয়েশ্চনটো এসএসসি এমটিএস এক্সামত আইছিলে ওকে মনৰ ৰাখিব এটো কি হ'ব যেটো বস্তু আমি কাৰেক্ট কৰিব নোৱাৰো এটো ইনকাৰেজেবল বুলি কোৱা হয় সো এটোই আছিল আৰু যিখিনি মই টেস্ট পেপাৰ গ্ৰুপত শেয়াৰ কৰো হেকিনি যিমান পাৰে সলভ কৰিব চেষ্টা কৰিব আৰু যদি নোৱাৰা যদি কিবা ডাউট আছে শেয়াৰ কৰিবা ডেফিনেটলি মই হেল্প কৰিম থ্যাংক ইউ আকৌ এটা মই কাইলৈ নিউ টেস্ট সিৰিজ এটা দিম তাতকৈ 15টা মান এবাৰ কোয়েশ্চন দিম বুলি ভাবিছো যেটো এক্সাম পালেহি 15টা আমি প্ৰ্যাকটিছ কৰিলো যথেষ্ট কিন্তু কন্টিনিউ প্ৰ্যাকটিছ কৰিবা ওকে থ্যাংক ইউ সো মাচ আকৌ লগ পাম